মৰিয়নি জেঙনি মৰাণ গাঁৱত বাগানত মৰা দৰৱৰ বাবে বিষক্ৰিয়া হৈ ২০টাৰো অধিক গোধনৰ মৃত্যু। প্ৰায় ২০টা গোধন সন্ধানহীন বৰ্তমানেও। নগাধুলি চাহ বাগিচাৰ ২০ নং আৰু ৩২ নং ছেকশ্যনত মৰা দৰৱ খাই বিগত দুদিনত জেঙনি মৰাণ গাঁৱত ২০টাৰো অধিক গোধনৰ মৃত্যু হয়। ঘৰৰ পোহনীয়া তথা বিপদ বন্ধু গৰুকেইটাৰ আকস্মিক মৃত্যুৰ পাছত গৃহস্থৰ মূৰত যেন সৰগ খহি পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ 24x7 আছাম। ৮টা গৰু মৰিলে, আমি বিচাৰিলো সব মৰা পালো। এতিয়া আমিতো খেতি কৰিব লাগে, এতিয়াতো আমি খেতি কৰিবলৈ মানুহ লাগে। এতিয়া গৰু নহ'লে কেনেকে খেতি কৰিম? ৮টা গৰু মৰিছে আৰু কেইটা বিচাৰি পোৱাই নাই। এতিয়া কেইটা যায় ৰাইজৰ এতিয়া কেইটা পোৱা নাই, কেনেকে মৰিছে কি দৰৱ মাৰিছে এতিয়া চৰকাৰে, মানে কোম্পানীয়ে মাৰিছে। এইটো আমাৰ সোণোৱাল কোম্পানী মাৰিছে। কি দৰৱ মাৰিছে এতিয়া ওলাব লাগিব কি দৰৱ মাৰিছে। ঘাঁহটো মৰা নাই এতিয়ালৈকে, অকল গৰুহে মৰিছে। আমাৰ নগাধুলি বাগান ৪০ নম্বৰ ঘৰ, আমাৰ এইটো নগাধুলি কিনাৰতে বাগান কিনাৰতে ঘৰ। গৰুবোৰ চৰিবলৈ ওলাইছিলে। আমি ক'বলৈ নোৱাৰো নহয়, গৰু মেলি আছে ঢেৰ মানুহ। তেতিয়া খেতিৰ দিনা এনেকে সোমাই গ'লে এটা গৰু পটককে মৰি গ'ল, মই কি কৰিম? বহুত গৰু মৰিলে ২০টামান মৰি গ'ল। সেইফালেও আছে, এইফালেও আছে। গায়ে পোৱালি হালোৱাই মৰি গ'ল। এইটো নগাধুলি নাই দিয়া, নাই কোৱা। এহেঁতি ক'লেহে জানিব। মই আহো মানুহকেইটা পাওঁ, এহেঁতি নক'লে নহয়। ইমান দিন সদায় সোমাই থাকে, এতিয়া কোৱা নাই নহয়। নাই হোৱা। এইটো প্ৰথম। আমাৰ মৰিছো। হাল বোৱা বালু কালি আৰু মেলি দিলোহে, পুতুককে বেছি টাইম নল'লেগে আৰু সোনকালে মৰি গ'ল। কেনেকে বাম এতিয়া? বোকা মাটি আছে, কঠীয়া তুলি দিলো, কালি ৰুবই লাগে, আজি হাল বোৱাই নাই। নিজৰ গৰু মৰিলে কি কৰিবি? আমাৰ গাঁৱত মৰিছে ইয়াতেতো 7টা। সেইফালে সোণাঝুৰি ফালে কেইটা মৰিলে সেইটোতো নাই দেখা। মৰি গ'ল, নাইকিয়া হৈ আছে। ক'ত মৰিলে বিচাৰি পোৱা নাই। আমাৰ গৰুটো পালো, এইখিনি পুতি দিছো। নাইকিয়া হৈ আছে। ক'ত বাগান চাগানে সোমাই গ'ল, কি কৰিবি? মৰি গ'ল আকৌ। সেইটো এনেকুৱা কৰিব নোৱাৰে। আমি ইয়াতে বুঢ়ী হৈ গৈছো, ইয়াতে কাম কৰা আছিলো। সেইটোৱে যে এতিয়া কৰি দিলে কি হ'ব এতিয়া? দৰৱ মাৰিলে নেকি? নাই কোৱা নহয় কালি। নাই গৰুবোৰ আৰু চাহে এইকেইটাও চাই, এই বাবুকেইটা আহে, মানুহকেইটা আহে, এহেঁতিতো কৈ দিব লাগে। ইমান গৰু থাকে যে দৰৱ দিম যে সেইকেইটা তহঁতি বান্ধি দিছে, দেখিলেও নাই। গৰু মৰিছে, ঘাঁহ নাই মৰা, গৰু মৰিছে। জানো কি হয়, কি দৰৱ দিলে এতিয়া ক'বলৈতো নোৱাৰো নহয় এতিয়া।